কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভয়মিত ৰাসত চতুৰা যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয়ামৃত ৰাম পৰম সন্তোষে পিয়ুষ ৰসয়ামৃত কৃষ্ণ অপাৰ শ্ৰীচৰণত পৰিপাত নিবেদন কৰা হৈছে। প্ৰথম স্কন্ধ ভাগৱত আমাৰ আছিলে পৰীক্ষিতৰ জন্ম ৰহস্য পদৰ পৰা আছিলে আমাৰ 105 পদত আছিলে, তাৰ পৰা আমি আগবাঢ়িছো কৃষ্ণ। অগতিৰ গতি মুক কৰা পৰিত্ৰাণ তুমি দিনে ৰাখন্তা নেদেখো নাথ ৰাম নাহি চিন্তা মৰুময়ী এহি হৰে ফুটি কৰি ৰক্ষা মাত্ৰ মুৰগৰ ভগুটি এহি বুলি কান্দন্ত কৃষ্ণৰ পাৱ চুই গৰ্ভতলা গিল আখি ব্ৰহ্মাস্ত্ৰৰ জুই ও দেখি আঠে বেঠে তাক নাথহি কি কেশ গদা ধৰি উদৰত ভৈলন্ত প্ৰৱেশ কৃষ্ণ। ইয়াৰ আমি আগৰ অধ্যায়ত আগৰ পদত আমি পাইছিলো যে কি কৰিছিলে দ্ৰোণী অৰ্থাৎ অশ্বত্থামাই পঞ্চ পাণ্ডৱৰ কাৰণে 5 পাত ব্ৰহ্মশিৰস্ত্ৰ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিলে যাতে পঞ্চ পাণ্ডৱ সবংশে নিধন হৈ যায়। আৰু জানিছিলে অশ্বত্থামাই যে উত্তৰাৰ গৰ্ভত সন্তান জাত হৈ আছে, গতিকে এই গৰ্ভজাত সন্তানটোক গৰ্ভতেই নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা কৰি গৰ্ভতেই হত্যা কৰাৰ পৰিকল্পনা কৰি উত্তৰাৰ গৰ্ভলৈকেও কি কৰিছিল ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল। আৰু তেতিয়াই এই উত্তৰাই তাৰমানে কি কৰিছে ভগৱন্ত শ্ৰীকৃষ্ণক তাৰমানে প্ৰাৰ্থনা নিবেদন কৰিছে যে উত্তৰাই দেখিলে যে মোৰ ফালে উত্তৰাৰ ফালে অৰ্থাৎ কি আছে ব্ৰহ্মা অস্ত্ৰই খেদি আহিছে, তেতিয়া
উত্তৰাৰ ভয় হ'ল যে এতিয়া মোৰ লগতে মইতো এই ব্ৰহ্মাস্ত্ৰ যদি মোক গাত লাগে মইতো মৰিমেই, মোৰতো মৃত্যু হ'বই, আৰু মোৰ থকা গৰ্ভজাত সন্তানৰো মৃত্যু হ'ব। এই ভয় কৰি, এই শংকা কৰি ভগৱান শ্ৰীকৃষ্ণক কি কৰিছে? স্তুতি আৰম্ভ কৰিছে, প্ৰাৰ্থনা কৰিছে যে অগতিৰ গতি মোক কৰা পৰিত্ৰাণ, তুমি বিনে ৰাখন্তা নেদেখো নাথ আন। যে হে অগতিৰ গতি, তুমি মোক কি কৰা? মোক ৰক্ষা, মোক কৰা পৰিত্ৰাণ, তুমি মোক কি কৰা? পৰিত্ৰাণ কৰা এই সংকট কালৰ পৰা। যিটো বিপদ আহিছে মোৰ ওচৰত, এই বিপদৰ পৰা তুমি মোক কি কৰা? ৰক্ষা কৰা। তুমি বিনে ৰাখন্তা নেদেখো নাথ আন। এই সংসাৰত, এই পৃথিৱীত আৰু মোক ৰক্ষা কৰা দ্বিতীয়জন ব্যক্তি আৰু মই দেখা নাই। পঞ্চপাণ্ডৱ আছে হয়নে? কিন্তু তথাপিতো উত্তৰাই জানিছে যে পঞ্চপাণ্ডৱেও মোক ৰক্ষা কৰিব নোৱাৰে বা মোৰ গৰ্ভজাত সন্তানটোক ৰক্ষা কৰিব নোৱাৰে। উত্তৰাই জানে যে কেৱল জগতপতি, জগতৰ নাথ ভগৱন্ত কৃষ্ণ, সেই কৃষ্ণহে ৰক্ষা কৰিব পাৰিব। এই বুলি তাৰমানে কি কৰিলে? যে তুমি বিনে ৰাখন্তা নেদেখো নাথ আন, নাহি চিন্তা মৰো মই এহি হৰে ফুটি, কৰিও ৰক্ষা মাত্ৰ মোৰ গৰ্ভ ঘুটি। যে মই মৰি যোৱাত মোৰ কোনো আপত্তি নাই, হে অনাথৰ নাথ ভগৱান কৃষ্ণ, মই যদিও মৰি যাওঁ মই কোনো দুখ নকৰোঁ, মোৰ কোনো আপত্তি নাই, কিন্তু যাতে মোৰ গৰ্ভজাত সন্তানটোক যাতে কি কৰা? ৰক্ষা কৰা। এয়াই মোৰ তোমাৰ চৰণত প্ৰাৰ্থনা। এনেদৰে প্ৰাৰ্থনা কৰিছে উত্তৰাই কৃষ্ণক। এহি বুলি কান্দন্ত কৃষ্ণৰ পাও চুই, গৰ্ভত লাগিল আখি ব্ৰহ্মাস্ত্ৰৰ জুই। আৰু এনেদৰেই ভগৱন্ত শ্ৰীকৃষ্ণৰ পাও চুই, চৰণ চুই অনেক ক্ৰন্দন কৰিলে। উত্তৰাই ক্ৰন্দন কৰিলে, প্ৰাৰ্থনা কৰি কৰি ক্ৰন্দন কৰি কৰি কি কৰিলে? প্ৰাৰ্থনা কৰিলে। আৰু এই সময়তেই ব্ৰহ্মাস্ত্ৰ আহি উত্তৰাৰ গৰ্ভত লাগিল, আৰু এই ব্ৰহ্মাস্ত্ৰৰ জুই উত্তৰাৰ গৰ্ভত লাগিলে। দেখি আঠে বেঠে তাক নাথ ঋষিকে, গদা ধৰি উদৰত ভৈলন্ত প্ৰৱেশ। আৰু এই কথা দেখি, এই কাহিনী দেখি, অৰ্থাৎ যেতিয়া ব্ৰহ্মাস্ত্ৰ আহি উত্তৰাৰ গৰ্ভত লাগিল, ভগৱন্ত শ্ৰীকৃষ্ণৰ আন নাম ঋষিকেশ, গতিকে ভগৱান কৃষ্ণই কি কৰিলে? গদা ধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে, বুঢ়া আঙুলিৰ সমান হৈ। ভগৱান শ্ৰীকৃষ্ণ বুঢ়া আঙুলিটোৰ মান হৈছে হৈ গদা ধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে। ও ভাঙ্গিলন্ত ব্ৰহ্মাস্ত্ৰ গদায়ে কোবাই, জীয়াইলন্ত শিশুক অমৃত দৃষ্টি চাই, ৰাম পূৰ্ণ দশমাস শিশু লভিলা চেতন, মহাপুৰুষ শকতৈতে ভৈলা দৰ্শন। আৰু কি ক'লে? যে সেই ব্ৰহ্মাস্ত্ৰক ভগৱান শ্ৰীকৃষ্ণৰ গদা দি কোবাই, ভগৱান শ্ৰীকৃষ্ণই গদাৰে কোবাই কি কৰিলে? ব্ৰহ্মাস্ত্ৰক নিপাত কৰিলে, ব্ৰহ্মাস্ত্ৰৰ শক্তি নাইকিয়া কৰিলে। আৰু গৰ্ভজাত সন্তান, সেই সন্তানটোক কি কৰিলে? জীয়াইলন্ত শিশুক অমৃত দৃষ্টি চাই, ভগৱন্ত শ্ৰীকৃষ্ণই গৰ্ভতে অমৃত দৃষ্টি নিক্ষেপ কৰি, অমৃত দৃষ্টিৰে চাই ব্ৰহ্মাস্ত্ৰৰ
প্ৰকোপ লাগি কি হৈছিলে মৰা লেখীয়া হৈছিলে মৃত্যু হৈছিলে আৰু এই মৃত্যু হোৱা সন্তানকে কি কৰিলে গৰ্ভৰ ভিতৰতে কৃষ্ণই অমৃত দৃষ্টিৰে চাই এই পুত্ৰটোক জীয়াই দিলে আৰু পূৰ্ণ 10 মাহ শিশু লভিলা চেতন মহাপুৰুষসকল তৈতে ভৈলা দৰ্শন আৰু গৰ্ভৰ ভিতৰতে 10 মাহ হৈছিলে এই 10 মাহতে কি হ'ল গৰ্ভৰ ভিতৰতে মহাপুৰুষক দৰ্শন কৰিলে মহাপুৰুষ বুলি কাক কৈছে কৃষ্ণক মহাপুৰুষ বুলি কৈছে গতিকে পৃথিৱীত মহাপুৰুষ তাৰমানে ভগৱান শ্ৰীকৃষ্ণক মহাপুৰুষ বুলি কয় আৰু কাক কয় লিওনাৰ্ডো দা ভিঞ্চিক কয় মহাপুৰুষ বুলি আৰু কাক কয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কয় মহাপুৰুষ এই তিনিজনেই মহাপুৰুষ গতিকে ভগৱান শ্ৰীকৃষ্ণক দেখিলে গৰ্ভৰ ভিতৰতে কলে মহাপুৰুষসকল তৈতে ভৈলা দৰ্শন গতিকে গৰ্ভৰ ভিতৰতে মহাপুৰুষক অৰ্থাৎ ভগৱান কৃষ্ণক দৰ্শন হ'ল অঙ্গুষ্ঠ প্ৰমাণতনো মহাকুমাৰ সামতনুপিত বস্ত্ৰে আতিজাতিস্কাৰ তৰিত জৰিত যেন নৱঘন খণ্ড মকৰ কুণ্ডল কান্তি প্ৰকাশিত গণ্ডু কি কৈছে অঙ্গুষ্ঠ প্ৰমাণ তনু মহাকুমাৰ অৰ্থাৎ আঙুলিৰ সমান তাৰমানে দেখা পালে যে আঙুলিৰ সমান এজন তাৰমানে দিব্য পুৰুষ গৰ্ভৰ ভিতৰত গদা লৈ থিয় হৈ আছে অৰ্থাৎ কৃষ্ণই দেখা পালে সামতনু সামবৰণীয়া তাৰমানে কি দেহৰ বৰণ সামবৰণীয়া দেহৰ বৰণ দেখা পাইছে গৰ্ভৰ ভিতৰতে পীত বস্ত্ৰ হালধীয়া বৰণৰ বস্ত্ৰ পৰিধান কৰি আছে আতি জাতিস্কাৰ তাৰমানে অতি কি ধুনীয়া ইমান ধুনীয়া তাৰমানে একো দেখা নাই তেতিয়ালৈকে কিন্তু সেই তেতিয়াই তাৰমানে ইমান ধুনীয়া দিব্য ৰূপ তাৰমানে দেখা পালে সেই শিশুৱে তৰিত জৰিত যেন নৱ ঘন খণ্ডু মকৰ কুণ্ডল কান্তি প্ৰকাশিত গণ্ডু আৰু ভগৱান শ্ৰীকৃষ্ণৰ এইবিলাক অলংকাৰ কাণত মকৰ কুণ্ডল পিন্ধে হয়নে কান্তি প্ৰকাশিত গণ্ডু গতিকে এইবিলাক সমস্তবিলাক কি কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অলংকাৰ বৰ্ণনা কৰিছে এইবিলাক দেখা পাইছে কণ্ঠত কৌস্তভমণি যেন নব সূৰ্য আজানুলম্বিত মহা চাৰুচাৰি ভুজ ৰাম হংস চক্ৰ গদা পদ্ম আপৈচাৰি হাত ৰত্নৰ কিৰীটি চিকি মিকি কৰে মাথ কণ্ঠত কৌস্তভমণি আৰু এই কৌস্তভমণিটো ইমান ধুনীয়াকে প্ৰজ্বলমান হৈ আছে উজ্জ্বলি আছে যেন নৱসূৰ্য অৰ্থাৎ নৱসূৰ্য মানে নতুনকে ৰাতিপুৱা সূৰ্যটো যেতিয়া ওলাই কেনেকুৱা দেখা পায় তোমালোকে ইমান ৰাতিপুৱা উঠি পাইছানে ইমান ৰাতিপুৱা উঠিব লাগিব তেতিয়া দেখিব পাৰিবা নহয় জানো আন্ধাৰে পোহৰে উঠিব লাগিব যেতিয়া প্ৰথম সূৰ্যটো ওলাইছে তেতিয়া দেখা পালে কেনেকুৱা দেখা যায় হেনেকুৱা বুলি কৈছে কণ্ঠৰ কৌস্তভমণিটো
এনেকুৱা বুলি কৈছে আৰু আজানু লম্বিত মহা চাৰি ভুজ আৰু কৈছে কি আঁঠুৰ তললৈকে পৰা হাতক কি বুলি কয় আজানু লম্বিত বুলি কয় আঁঠুৰ তললৈকে আমাৰ হাতবিলাকতো আঁঠুৰ তললৈকে নাযায় হয়নে নাই শংকৰদেৱৰ আঁঠুৰ তললৈকে যোৱা হাত আছিলে ইমান দীঘল ভগৱান কৃষ্ণৰ আঁঠুৰ তললৈকে যোৱা হাত গতিকে এই আজানু লম্বিত মহা চাৰি ভুজ চাৰিখন হাত এনেকে দেখা পালে আৰু এই চাৰিখন হাতত কি আছে শংখ চক্ৰ গদা পদ্ম এই চাৰি অস্ত্ৰ বুলি কয় আছই চাৰি হাতে শংখ অৰ্থাৎ শংখ যে বজায় গধূলি ইহঁতে বজায় নহয় গতিকে চক্ৰটো জানাই চক্ৰৰে দুষ্টক দমন কৰে নিপাত কৰে আৰু গদাটো জানাই এই গদাৰে এতিয়া হেৰি কৰিলে গদাটোৰ নাম হৈছে কৌমোদকী গদা ভগৱান শ্ৰীকৃষ্ণৰ গদাটোৰ নাম হৈছে কৌমোদকী গদা আৰু পদ্ম মানে পদুম ফুল এই চাৰি হাতত চাৰিটা ৰত্নৰ কিৰীটি চিকিমিকি কৰে মাথে আৰু শিৰত মাথাত অৰ্থাৎ কি আছে ৰত্নৰ কিৰীটি সোণৰ কিৰীটি আছে তৰুণ অৰুণ চাৰু পংকজলোচন প্ৰকাশে উন্নত নাখা প্ৰসন্ন বদন কুণ্ড কৰি দহন ইক্ষততাতে হাস কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ তৰুণ অৰুণ চাৰু পংকজ লোচন তৰুণ মানে অৰুণ এইটো ডেকা বুজায় ডেকা তৰুণ অৰুণ চাৰু পংকজ লোচন আৰু কি আছে পদুমৰ নিচিনা তাৰমানে ডেকা পদুমৰ নিচিনা অৰ্থাৎ পদুমটো ওলাইছে মাত্ৰ এনেকুৱা তাৰমানে মুখমণ্ডল তাৰপিছত প্ৰকাশে উন্নত নাখা প্ৰসন্ন বদন আৰু নাকৰ কথা কৈছে ইমান ধুনীয়া নাক তাৰমানে ইমান ধুনীয়া নাক তাৰমানে প্ৰকাশে উন্নত নাখা উন্নত নাক তাতকৈ উন্নত নাক নাই আৰু ইমান ধুনীয়া তাৰমানে সৌন্দৰ্য ৰূপ ইমান ধুনীয়া ৰূপ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ তাৰপিছত কৈছে কুণ্ড কৰি দহন ইখত তাতে হাস আৰু এটা মিচিকিয়া মৃদু হাঁহি আছে মুখত এনেই ইমান ধুনীয়া আৰু মুখত এটা মৃদু হাঁহি আছে কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ আৰু হিয়াত কি আছে ৰত্নৰ হাৰ অৰ্থাৎ সোণৰ হাৰ ও কেউৰ কংকন তাতে ৰিণিজিনি ধনী ও কটিত কংকন কাঞ্চি জলকে কিংকিনী লোটে পাত পিত ভুনি পাৱত প্ৰভুৰ চৰণ পংকজে ৰঞ্জে ৰত্নৰ নুপুৰ কেউৰ কংকন তাতে ৰিণিজিনি ধনী তাৰপিছত ইয়াতে আছে কি কংকন কাঞ্চি জলে কিংকিনী তাৰপিছত লোটে পাত পিত ভুনি পাৱত প্ৰভুৰ আৰু পিত বৰণীয়া অৰ্থাৎ হালধীয়া বৰণীয়া ধুতি পৰিধান কৰা আছে কৃষ্ণৰ আৰু
পাৱত প্ৰভুৰ আৰু এই পাৱেলৰ নিচিনা তাৰমানে পাৱেল নহয় এইটো হেৰি পিন্ধে এনেকে ভৰিত আছে চৰণ পংকজে ৰঞ্জে ৰত্নৰ নুপুৰ এইটোহে আৰু পদুমৰ নিচিনা চৰণ ভগৱান শ্ৰীকৃষ্ণৰ মুখমণ্ডল পদুমৰ নিচিনা আৰু এই কৰ অৰ্থাৎ হাত পদুমৰ নিচিনা পাও পদুমৰ নিচিনা সকলোবিলাকেই কি পদুমৰ নিচিনা ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ গতিকে এনেকে কৈছে চৰণ পংকজে ৰঞ্জে ৰত্নৰ নুপুৰ কুটিয়ে কচি সম শৰীৰ প্ৰকাশে ফুৰন্তে আচন্ত গদা ধৰিছা ৰিপাশে গদায়ে অস্ত্ৰৰ তেজ নিবাৰণতে আছে দেখৈ ঈশ্বৰক শিশু আপোনাৰ কাষে কুটি এক শশী সম শৰীৰ প্ৰকাশে অৰ্থাৎ তাৰমানে কি কৈছে চন্দ্ৰ কোটি চন্দ্ৰৰ নিচিনা তাৰমানে প্ৰকাশমান হৈছে ইমান ধুনীয়া দেখা গৈছে কৃষ্ণৰ ৰূপ ফুৰন্তে আচন্ত গদা ধৰি চাৰিওপাশে আৰু গদা ধৰি চাৰিওফালে তাৰমানে কি কৰিছে ৰক্ষণাবেক্ষণ দিছে ঘূৰি আছে গদায়ে অস্ত্ৰৰ তেজ নিবাৰণত আছে গদাৰে অস্ত্ৰৰ যি ব্ৰহ্মাস্ত্ৰৰ সেই ব্ৰহ্মাস্ত্ৰৰ তাৰমানে ক্ষমতা নিষেধ কৰিছে ৰক্ষা কৰিছে শিশুক দেখৈ ঈশ্বৰক শিশু আপোনাৰ কাছে আৰু সেই শিশুটিয়ে দেখা পাইছে যে নিজৰ কাষতে মোৰ কাষতে অৰ্থাৎ কৃষ্ণ ঈশ্বৰক দেখা পাইছে নিজৰ কাষতে সেই কেতিয়াই দেশন্তে অমৃত হিংসৈ যেন শৰীৰত পুন ইটো বুলি শিশু গুণন্ত মনত আছিলন্ত কটুক্ষণ চাই নেত্ৰ ভৰি ভৈল অন্তৰ্ধান পাছে তৈতে শ্ৰী হৰি দেখন্তে অমৃত হিংসৈ যেনে শৰীৰত চাই থাকিলে কৃষ্ণৰ ফালে চাই আছে কৃষ্ণৰ ফালে দেখিছে কি যেন নিজৰ শৰীৰত অমৃত ছটিয়াইহে আছে এনেকুৱা যেন দেখা পাইছে তাৰমানে সেই শিশুটিয়ে তাৰমানে কৃষ্ণৰ ফালে চাই থাকোতে সেই অকমানি কৃষ্ণ সেই কৃষ্ণৰ ফালে চাই থাকোতে সেই শিশুটিয়ে দেখা পাইছে যেন শিশুটিৰ গাত কি কৰিছে অমৃতহে ছটিয়াই দিছে পুন ইটো বুলি শিশু গুণন্ত মনত যে মোৰ শৰীৰত অমৃত ছটিয়াই দিছে ইমান ধুনীয়া দিব্য ৰূপ বা কি ৰূপ গতিকে যে এইটোনো কোন মনত ভাবিবলৈ ধৰিছে ভাবিছে যে কোন ইটো বুলি শিশু গুণন্ত মনত ভাবিব ধৰিছে কোন এইটো গুণন্ত মানে ভাবা আছিলন্ত কটুক্ষণ চাই নেত্ৰ ভৰি যে ইমান সময়ে নেত্ৰ ভৰি ভৰি চাই আছিলে শিশুটোই সেই কৃষ্ণৰ ৰূপ পান কৰি আছিলে চাই আছিলে আৰু হৈল অন্তৰ্ধান পাছে তৈতে শ্ৰী হৰি আৰু এনেদৰে চাই থাকোতে তৎক্ষণাৎ কি হল শ্ৰীহৰি অৰ্থাৎ কৃষ্ণই তাৰ পৰা নাইকিয়া হৈ গল অন্তৰ্ধান হৈ গল
ও শিশু জীবে জানি সতী ভৈলা ভয়হীন গৈলা গৃহে মাধৱক কৰি প্ৰদক্ষিণ আৰু শিশু জীৱে জানি সতী ভৈলা ভয়হীন অৰ্থাৎ শিশু জীৱে মানে শিশু জি উঠিলে শিশুই এই সংকট কালৰ পৰা এই বিপদ কালৰ পৰা মৃত্যু মুখৰ পৰা ৰক্ষা পৰিল পৰিত্ৰাণ হ'ল এই কথাটো সতীয়ে জানিলে অৰ্থাৎ কোনে জানিলে উত্তৰাই জানিলে হয়নে গম পালে গতিকে এই কথা বুজি পাই জানি ভৈলা ভয়হীন ভয় নাইকিয়া হ'ল ভয় পৰিত্যাগ কৰিলে আৰু গৈলা গৃহে মাধৱক কৰি প্ৰদক্ষিণ আৰু মাধৱক প্ৰদক্ষিণ কৰি গৃহলৈ যাত্ৰা কৰিলে গৃহৰ ফালে গ'ল মাধৱক প্ৰদক্ষিণ কৰিলে মানে ভগৱান কৃষ্ণ চাৰিওফালে ঘূৰিলে সেৱা নিবেদন কৰি ঘূৰিলে প্ৰদক্ষিণ কৰিলে আৰু গৃহলৈ গ'ল কৃষ্ণ ও শিশু জীৱে জানি সতী ভৈলা ভয়হীন গৈলা গৃহে মাধৱক কৰি প্ৰদক্ষিণ হৰি ৰাম ও ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি কৃষ্ণ সবাৰ শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰা হৈছে আজিৰ পাঠ আমি ইয়াতে বিৰাম দিছোঁ কৃষ্ণ